হেল্ল' বন্ধুসকল, কইন্স ফৰ আছাম ইউটিউব চেনেলত আজি আকৌ আহিছোঁ আপোনালোকক দুটামান কইন্সৰ বিষয়ে জনাবলৈ। আজি আপোনালোকক এজনৰ হোৱাটছআপৰ ৰিপ্লাইটো দিম। গতিকে হয়তো আপোনালোকৰ ওচৰতো এই কইন্সখিনি থাকিব পাৰে, গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আজি শেষলৈকে চাওক। আজি দুজনমানৰ হোৱাটছআপৰ ৰিপ্লাইটো দিম। বহুত দিন হৈ গৈছে ফটো দিয়া ছাৰ আপোনালোকে, গতিকে দুদিন দেৰি হৈ আছে, বেয়া নাপাব দুদিন দেৰি হোৱাৰ কাৰণে। মোৰ ভিডিঅ'বোৰ যদি চাই থাকে নিশ্চয় আপোনালোকে প্ৰায় কইন্সখিনিৰ বিষয়ে জানিবলৈ পাব। আৰু মোৰ আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চালে আজি দুজনমানৰ ৰিপ্লাইটো দিম হোৱাটছআপৰ ফটোৰ ৰিয়েল ভেলুটোৰ বিষয়ে জানিবলৈ বিচাৰিছে, গতিকে আপোনালোকেও জানিবলৈ পাব। গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাওক। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰা নাই, লাইক এটা কৰি চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি লওক, কাৰণ ছাবস্ক্ৰাইব কৰি ল'লে নতুন নতুন ভিডিঅ'ৰ আপডেটবোৰ চবৰ আগত আপোনালোকৰ ওচৰত আহিব আৰু আপোনালোকে চাবলৈ পাব। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই থাকে নিশ্চয় বহুখিনি কইন্সৰ বিষয়ে জানিবলৈ পাব। গতিকে যিসকলে ফটো দি থোৱা আছে, দুদিন দেৰি হৈছে ছাৰ, বেয়া নাপাব। আৰু আজিৰ ভিডিঅ'টো চাওক। মই এজনৰ হোৱাটছআপৰ ৰিপ্লাইটো দিম, তেখেতে কি কি কইন্স দিছে আপোনালোকক দেখাম। হয়তো সেই কইন্সখিনি আপোনালোকৰ ওচৰতো থাকিব পাৰে, যদি আছে তেনেহ'লে ৰিয়েল ভেলুটোৰ বিষয়ে জানিবলৈ পাব। আৰু যিসকলে কমেণ্ট কৰিছে ছাৰ আমাৰ কথাখিনিও কওক, নিশ্চয় ক'ম ছাৰ, আপোনালোকক সকলোকে ৰিপ্লাইটো দিম। মোৰ ভিডিঅ'বোৰ চাই থাকক। আৰু যদি আপোনালোকৰ ওচৰত ৰিয়েল কইন্স আছে তেনেহ'লে মোৰ হোৱাটছআপ নম্বৰ দিয়া আছে, আপোনালোকে মোক ফটো দিব পাৰে। আৰু মই এষাৰ কথাই আপোনালোকক ক'ব বিচাৰোঁ যে একেলগে এগালমান কইন্সৰ ফটো নিদি 5টা বা 10টামান কইন্সৰ ফটো ভালকৈ বুজি পোৱাকৈ যদি দিয়ে তেনেহ'লে মোৰ বুজাবলৈ ভাল হয়। গতিকে এগালমান ফটো একেলগে নিদিব, বুজি নোপোৱাকৈ ফটো নামাৰিব, ভালকৈ বুজি পোৱাকৈ মেইন মাৰটো চনটো বুজি পোৱাকৈ ফটো মাৰিব। আহক মই আজি আপোনালোকক জনাওঁ হোৱাটছআপ নম্বৰটো। এখেতে ক'ৰ পৰা কৈছে ছাৰ নাজানো, তেখেতৰ মোবাইল নম্বৰটো হ'ল 9981176148। তেখেতে ফটো দিছে ছাৰ, দুদিন দেৰি হোৱাৰ কাৰণে বেয়া নাপাব। হয়তো এই কইন্সখিনি আপোনালোকৰ ওচৰতো থাকিব পাৰে, গতিকে আপোনালোকে ৰিয়েল ভেলুটোৰ বিষয়ে জানিবলৈ পাব। যিহেতু মই এই কইন্সখিনিৰ বিষয়ে অলৰেডি ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে যদি মোৰ ভিডিঅ'খিনি চাই নিশ্চয় এই কইন্সখিনিৰ বিষয়ে মোক জানিবলৈ পাব। তথাপি মই আজি আকৌ এবাৰ কৈ দিছোঁ, যিখিনি 20 পইচা পদুম ফুলৰ ইয়াৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাই থোৱা আছে। এইটোৰ বিষয়ে মই কেইবাবাৰো কৈ থোৱা আছে, তথাপি মই এবাৰ জনাই দিওঁ। যিটো বিগ কইন বুলি কয়, ডাঙৰ কইন্স, ইয়াৰ বিষয়ে মই বহুবাৰে ভিডিঅ' বনাইছোঁ। আপোনালোকে চালে নিশ্চয় এই কইন্সবোৰৰ ৰিয়েল ভেলুটোৰ বিষয়ে জানিবলৈ পাব। ফেক চেনেলত কেতিয়াও আপোনালোকে নাযাব। ফেক চেনেলত বহুত লাখ টকা দেখুৱাব, ৰেজিষ্ট্ৰেশ্যন ফিজৰ নামত পইচা বিচাৰিব, কেতিয়াও নিদিব। সেইটো কেতিয়াও নকৰিব আপোনালোকে, কাৰণ ৰেজিষ্ট্ৰেশ্যন ফিজৰ কোনো প্ৰয়োজন নাই। আৰু আপোনালোকে নিজৰ ডকুমেণ্টছখিনি কাকো শ্বেয়াৰ নকৰিব, কেতিয়াও নিদিব। বহুতে ডকুমেণ্টছখিনি শ্বেয়াৰ কৰি দিয়ে, আনকি বেংকৰ পাছবুকলৈকে ফটো মাৰি দি দিয়ে। সেইটো ভুল কেতিয়াও নকৰিব ছাৰ, কেতিয়াও নিদিব। এইটো কইন্সৰ বিষয়ে অলৰেডি মই বহুবাৰ কৈছোঁ, তথাপি মই আজি আকৌ এবাৰ কৈছোঁ, যিহেতু ছাৰ আপুনি মোক এইটো ফটো দিছিলে। এইটো আপোনাৰ 1975ৰ পৰা 1975 চনৰ পৰা 1982 চনলৈকে, 1975ৰ পৰা 1982লৈকে যিমানখিনি কইন্স আছে গোটেইখিনি চাৰ্কুলেটেড হয়। গোটেইখিনি চাৰ্কুলেটেড 5 টকাৰ পৰা UNC কণ্ডিশ্যনলৈকে 25 টকাহে ভেলু। এইটোৱে আচল ৰিয়েল ভেলু। এইটো হয়তো বহুত টকা ভেলু আছে বুলি বহুতে ভাবে, কাৰণ এই কইন্সটো সকলোৰে ওচৰতে আছে, এটা দুটা বহুতৰ ওচৰতে আছে। কইন্সটো বিগ কইন, অকণ ডাঙৰ চাইজ বুলি হয়তো ভাবে। এটা কথা, ইয়াৰো এটা ভেলুৱেবল কইন্স আছে, নথকা নহয়। গতিকে সেইটো এটা বেলেগ কইন্স। সেইটো হ'ব আপোনাৰ 10 গ্ৰাম ওজনৰ, সেইটো নিকেল মেটেলৰ হ'ব, সেইটো 1970 চনৰ হ'ব লাগিব। 1970 চনৰ, 1970 চনৰ, সেইটোও মই আপোনালোকক এবাৰ জনাই দিওঁ। আপোনালোকে যিসকলে আপোনালোকৰ ওচৰত এই ডাঙৰ একটকীয়া কইন্সটো আছে চাই লওক। 75ৰ পৰা আপোনাৰ 1982 চনলৈকে আপোনাৰ 5 টকাৰ পৰা UNC কণ্ডিশ্যনত গোটেইকেইটা 25 টকা, গোটেইকেইটা চাৰ্কুলেটেড কইন্স হয়। আৰু যদিহে এই কইন্সটো আপোনালোকৰ ওচৰত 1962ৰ আছে, 1962 চনৰ আছে, তেনেহ'লে 50 টকাৰ পৰা 100 টকা, এইটো এটা স্কেচ কেটেগৰী কলকাতা মিণ্টৰ হ'ব। আৰু যদিহে 1970 চনৰ 1970 চনৰ আছে, তেনেহ'লে 3000 টকাৰ পৰা 9000 টকালৈকে এইটো এটা ৰিয়েৰ কইন্স হয়। কিন্তু এইটো অকল নিকেল মেটেলৰ হ'ব, ইয়াৰ ওজনটো 10 গ্ৰাম হ'ব। আৰু 1975ৰ পৰা যিটো 82 চনলৈকে আছে, ইয়াৰ ওজনটো 8 গ্ৰাম হ'ব। আৰু এইটো হৈ গ'ল নিকেল মেটেলৰ, কপাৰ নিকেলৰ, আৰু এইটো হ'ল আপোনাৰ অকল নিকেল মেটেলৰ। গতিকে ইয়াৰ ভেলুটো আছে, ৰিয়াৰ হয়। যদিহে 1970 চনৰ আছে তেনেহ'লে মোক ফটো দিব আপোনালোকৰ ওচৰত, যদি এই কইন্সটো আছে। 1970 চনৰ আজিৰ ডেটত এই কইন্সটো আপোনাৰ 10,000তকৈ অধিক ভেলু পাবও পাৰে, যদিহে কণ্ডিশ্যন ভাল হয় কইন্সৰ।
কণ্ডিশ্যন সদায় কণ্ডিশ্যনৰ ওপৰত ভেলুটো আহে ছাৰ আপোনালোকে এইটো এটা ৰিয়েৰ কইনছ হয় গতিকে আপোনালোকৰ ওচৰত যদি আছে তেনেহ'লে মোক ফটো দিব ময়ো এবাৰ চাই দিম নেক্সট আপুনি যিটো কইনছ দিছিলে এইটো এটা আপোনাৰ পিতলৰ 20 পইচা পদুম ফুল থকা ইয়াৰ বিষয়ে মই ভিডিঅ' বনাই থোৱা আছে তথাপি মই আজি আকৌ এবাৰ আপোনালোকক দেখুৱাই দিওঁ আপোনালোকে চাই লওক এইটোই হ'ল 20 পইচা এইটো আপোনাৰ মিণ্টেজ হৈছিলে 1968 পৰা 71 লৈকে এইটো আপোনালোকৰ মেটেল হৈ গ'ল আপোনাৰ এলুমিনিয়াম ব্ৰঞ্জ মেটেলৰ হয় ইয়াৰ ওজনটো 4.5 গ্ৰাম ওজন যদি 68 আছে তেনেহ'লে 10 টকাৰ পৰা UNC কণ্ডিশ্যনত 20 টকা চাৰ্কুলেটেড এইটো এটা বম্বেৰ হয় আৰু যদি কলকাতা মিণ্টৰ হয় 25 টকাৰ পৰা 100 টকা এইটো এটা স্কেচ কেটেগৰী কলকাতা মিণ্টৰ আৰু বম্বে মিণ্টৰ কেনেকৈ বুজিব ইয়াৰ বিষয়ে মই বহু ভিডিঅ' বনাই থোৱা আছে আপোনালোকে এবাৰ চাই ল'ব আৰু যদি 69 আছে তেনেহ'লে বম্বেৰ 10 টকাৰ পৰা 20 টকা এইটো এটা চাৰ্কুলেটেড হয় আৰু যদিহে কলকাতাৰ আছে 25 টকাৰ পৰা 100 টকা এইটো স্কেচ কেটেগৰী আৰু যদি 70 আছে তেনেহ'লে আপোনাৰ 10 টকাৰ পৰা UNC কণ্ডিশ্যনত 20 টকা আৰু 71 আৰু একেই মই আশা কৰিছোঁ বুজি পাইছে এইকেইটা কইনছৰ ৰিয়েল ভেলুটোৰ বিষয়ে জানিবলৈ পাইছে ছাৰ আৰু যিটো কইনছ আপুনি দি থোৱা আছে 19 জৱাহৰলাল নেহৰুৰ কইনছৰ বিষয়ে অলৰেডি মই জনাই থোৱা আছে আপুনি মোৰ ভিডিঅ'টো এবাৰ চাই ল'ব পাৰে এইটো জৱাহৰলাল নেহৰুৰ 1 টকীয়া কইনছৰ বিষয়ে মই বহুবাৰে ভিডিঅ'টোত মই ৰিয়েল ভেলুটোৰ বিষয়ে কৈ থোৱা আছে আপুনি মোৰ ভিডিঅ'টো চাই লয় নিশ্চয় বুজি পাব আপোনালোকে মই আশা কৰিছোঁ বুজি পাইছে গতিকে মই যদি বুজাব পৰা নাই নেক্সট আকৌ চেষ্টা কৰিম আপোনালোকে কমেণ্ট কৰিব আৰু যদিহে মোৰ কিবা ভুল হৈছে তেনেহ'লে ছাৰ আপোনালোকে ক্ষমা কৰিব আৰু যদি ৰিয়েৰ কইনছ থাকে তেনেহ'লে নিশ্চয় আপোনালোকে ফটো দিব পাৰে মই আপোনালোকক বুক প্ৰাইচ মতে ৰিয়েল ভেলুটোৰ বিষয়ে জনাম গতিকে ফেক চেনেল চাই আপোনালোকে কেতিয়াও ৰেজিষ্ট্ৰেশ্যন ফিজৰ নামত পইচা নিদিব আপোনালোকে নিজৰ ডকুমেণ্টছ আৰু নিজৰ ফটো কেতিয়াও শ্বেয়াৰ নকৰিব মই আশা কৰিছোঁ আপুনি বুজি পাইছে ছাৰ নেক্সট আন এটা ভিডিঅ'ত লগ পাম যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে নিশ্চয় শ্বেয়াৰ কৰি দিব আজিলৈ ইমানেই ধন্যবাদ